জমিয়ত উলেমা ই হিন্দ নামৰ এই সংগঠনটোৰ এজন নেতা কি মাদানী নে ফাদানী তেখেতে ক'ত সাহস পালে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাবলৈ তেখেতে ক'ত সাহস পালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অবৈধ বেদখলসকল উচ্ছেদ কৰাৰ বাবে অপহৰণ কৰাৰ দাবী তুলিবলৈ তেখেতে ক'ত সাহস পালে আমাৰ অসমীয়া যুৱ মঞ্চৰ এটা স্পষ্ট দাবী যে জমিয়ত উলেমা ই হিন্দ যিটো অসম বিৰোধী সংগঠনটো এইটো অসমৰ পৰা প্ৰথম কথা এইটো বেন কৰিব লাগিব অসমৰ পৰা এই সংগঠনটো বেন কৰিব লাগিব আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ অবৈধ মিয়াসকলক অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰি আছে তাৰ প্ৰতিবাদ জনাই পিনি জমিয়ত উলেমা হিন্দৰ এইটো মাদানী নে ফাদানীয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক তেওঁ অপহৰণ কৰাৰ দাবী জনাইছে তাক আমি তীব্ৰ গৰিহণা জনাইছোঁ আজি মাদানীয়ে যে অসমৰ সত্ৰ প্ৰায় 12,000 ভূমি অসমৰ সত্ৰ ভূমি যে অবৈধ বেদখলকাৰী অবৈধ মিয়াসকলে দখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাৰ তেওঁ কিয় দাবী নজনায় এই যিটো মৌলবাদী সংগঠন যিটো পাকিস্তানী আৰু বাংলাদেশী সমৰ্থন কৰা সংগঠন জমিয়ত উলেমা ই হিন্দক অসমৰ পৰা বন্ধ কৰক আৰু মাদানীয়ে আপোনাৰ বাংলাদেশত গৈ পাকিস্তানত গৈ তেখেতে কোনোবা এখন ৰাজ্যত গৈ নিৰ্দেশ দিয়ক যে বাংলাদেশৰ মুখ্যমন্ত্ৰী সলাব লাগে পাকিস্তানৰ মুখ্যমন্ত্ৰী সলাব লাগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অসমীয়া জনতাই সমৰ্থন কৰিছোঁ যে অসমীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমৰ যিমান বেদখলকাৰীসকল আছে সকলো বেদখলকাৰীক উচ্ছেদ কৰিছে আৰু এই উচ্ছেদ অভিযান তীব্ৰতৰ কৰিবলৈ আমি জনাইছোঁ বিশেষকৈ অসমীয়া জনতাই স্পষ্ট কথা অসমৰ এতিয়াও যিবোৰ সত্ৰত আপোনাৰ অবৈধ মিয়াসকলে বেদখল কৰি আছে সকলো অতি শীঘ্ৰে উচ্ছেদ কৰিবলৈ আমি দাবী জনাইছোঁ আমি কৈছোঁ আৰু ইয়াত কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্টে আহি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চাৰ্টিফিকেট দিবলৈ আমি ইয়াত প্ৰয়োজন বোধ কৰা নাই কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যি কাম কৰিছে সম্পূৰ্ণ অসমীয়াৰ হৈ কাম কৰিছে আৰু অসমীয়াৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰিছে গতিকে অসমীয়া আৰু অসমৰ যদি কোনোবাই বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট আহি পেলাই যদি হিমন্ত বিশ্ব শৰ্মা নিচিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পিছত এজন অসমীয়া হিচাপে আমি তেওঁৰ প্ৰতিটো কামত আমি আছিলোঁ আৰু ভৱিষ্যতে থাকিম কোনোবা যদি বাংলাদেশী জেহাদী গ্ৰুপ আহি এই মাদানীৰ নিচিনা গ্ৰুপ আহি ইয়াত যদি অসমৰ কোনোবা অসমীয়াক যদি ৰঙা চকু দেখুৱাবলৈ হয় তেনেকুৱা ৰঙা চকু নাথাকিব তেনেকুৱা মানুহ নাথাকিব বুলি আমি অসমীয়া যুৱ মঞ্চ আজি স্পষ্ট ভাষাৰে কৈ দিছোঁ আজি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদে কাম নহ'ব কাৰণ এখন অসম হয় এখন বাংলাদেশ বা পাকিস্তান নহয় ইয়াত কোনোবা বাংলাদেশ পাকিস্তানৰ এজেণ্ট আহিব আৰু এনেকুৱা কিছুমান কথা ক'ব এনেকুৱা টুলুঙা মন্তব্য নিদিবলৈ কৈছোঁ অসমত যিমান এইবিলাক গ্ৰুপ আছে জেহাদী গ্ৰুপ এই গ্ৰুপবিলাকক অসম চৰকাৰক আমি ভাঙি পেলাবৰ আহ্বান জনাইছোঁ আৰু অতি সোনকালে এই মাদানী নে এইটো কোনটো জেহাদীটো যোনটোৱে বাংলাদেশ আৰু পাকিস্তানৰ ছাপৰ্ট লৈ পেলাই অসমৰ কথা বেয়াকৈ কৈ আছে এই বাংলাদেশৰ ছাপৰ্টাৰটোক অতি সোনকালে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি ইয়াক মানে তিহাৰ জেললৈ পঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ জয় আই অসম।